মানে যিদিনা মৰিলে মানুহজন মৰাৰ পিছতে সেইটো বেলেগ সেইটো চিষ্টেমটো কৈ এইটো হৈছে কি যেতিয়া মানুহ মৰিব মৰাৰ লগে লগে কি কৰে বুঢ়ীসকলে যিসকল মানে কি কম মানে বিধৱা বুঢ়ীবিলাকে কি কৰে এৱা সূতাটো লৈ ঘৰৰ চাৰিওফালে চেৰেকি দি লগায় এনেকে বান্ধি দিয়ে ঘৰৰ মানে চাৰিওফালে পাকটো এটা পাক দিয়ে আচ্ছা আচলতে ওলোৱা সোমোৱা ৰাস্তাটো এইটো অপেন ৰাখে সেইটো কৰিব কৰাৰ পিছত যেতিয়া ভাত বঢ়োৱাবৰ আগত কি কৰে হয়তো তেওঁ মানে মৃত্যুৰ আগমুহূৰ্তত কাকবা হয়তো গালি গালাজি দিব পাৰে তোৰ হাতৰ মই নাখাওঁ তহঁতক মই চাই ল'ম এনেকুৱা ধৰণৰ কিছুমান কথা থাকে সেইখিনি কাটিবৰ কাৰণে কি কৰে এটা আমাৰ হীৰা বুলি কয় আৰু হীৰা দান্নাই বুলি কয় সেইটো কাটি লয় কাটি লোৱাৰ পিছতহে শিল এটা লৈ শিলৰ ওপৰত মানে খেৰ দিয়া হয় শুকান খেৰ দিয়াৰ পিছত মানে জুই জ্বলাই দিয়া হয় জ্বলাই দি বটুৱা দা আৰু পুৰণি বটুৱা দাহেদি মানে কাটি মানে সেই আৰু আগৰ হীৰা শপতবিলাক এইবিলাক মানে নাইকিয়া কৰে যাতে মানুহজন মৃত্যুৰ পিছত পবিত্ৰ হৈ তেওঁ যাতে আমাৰ বেয়া চকুৰে নাচায় আৰু সেইটো কৰি লয় তাৰপিছতে ভাত পানী বনাব কি এটা মাটিৰ বৰ্তনত কলহটো ভাঙি লৈ বনাই বা কিনি লৈ আনে সেইটো বনাই মানে ভাত পানী বনাব বনাই তেওঁক মানে কি কৰে মৃতকৰ প্ৰতি বাওঁ হাতেদি আগবঢ়াই আৰু তেওঁক মানে খাঙিত উঠাইহে মানে সেইটো আগবঢ়ায় তাৰপিছতে সেইটো খেল সমাজৰ পৰা মানে বামুণ এজন ধৰা হয় বামুণজনৰ মানে ধৰি তেখেতক মানে হেৰি তুলসী আৰু হেৰি পানী বিশেষকৈ চুঙাত বাঁহৰ চুঙাত বাঁহৰ চুঙাটো উল্টা হ'ব লাগিব উল্টা হ'লে কাটি তাত পানী ভৰাই তাৰপিছত ধৰক চাউল অলপ মানে ভৰাই তাত তুলসী পাতেদি মানে ছটিয়াই গৈ থাকিব আৰু প্লাছ এটা কাম কৰি সূতা যিটো এৱা সূতা বগা এৱা সূতাটো মানে যিফালে গৈ থাকিব আমি মৃত্যু হোৱাজনক যিফালে লৈ গৈ থাকিব সিফালে ছিগি গৈ থাকিব টুকুৰা পেলাই গৈ থাকিব ৰাস্তা শেষ আৰু আচ্ছা ছিগি গৈ থাকিব গৈ যেতিয়া তাত পাবগৈ তাত গৈ পানী বঢ়াব কিবাৰ পৰা উলিয়াই কেনে হয়তো পৰিয়ালৰ ইচ্ছামতে দাহ কৰিব পাৰে থৈ দিব পাৰে আপোনালোকৰ সমাজত মানে সেই দুটা পৰিয়ালে ক'লে যদি আমি দাহ নকৰোঁ দে যদি দাহ কৰোঁ বুলি কয় দাহৰ ব্যৱস্থা কৰোঁ আৰু এনেকুৱা আছে নেকি ব্যৱস্থা যে কোনোবা বহুত মানে টান নৰীয়া বা একদম কিবা অচিন ৰোগত মৃত্যু হ'ল সেই জাতীয় হেৰিবিলাকক তেনেকে দাহে কৰা হ'ব নে অচিনবিলাকক সাধাৰণতে পুৰা যায় হয় যদি মানে তেনেকুৱা খুব বেমাৰী হয় নহয় সেইটো ফুটি নথয় নহ'লে তাৰ সাধাৰণতে অকস্মাতে ঢুকালে সেইবিলাক আচলতে ফুটে কিন্তু যিবিলাক অলপ বেমাৰী হয় সেইকেইটাক মানে কিবা বীজাণু থাকিব পাৰে বুলি পুৰি দিয়ে আৰু এনেকুৱা হেৰি আছে নেকি কেঁচুৱা ল'ৰা ছোৱালী বা যৌৱনপ্ৰাপ্ত আৰু মানে একদম ডেকা গাভৰু ল'ৰা ছোৱালী মৃত্যু হৈ গ'ল বিয়া বাৰু নোহোৱা তেওঁলোকক কলপুলিৰ লগত বিয়া বাৰু দিয়ে তাৰমানে সেই হেৰি সময়তে কলপুলিৰ লগত মানে তাৰ লগত কইনা বা ল'ৰা এটা বনাই তাত মানে থৈ অহা হয় এইটো ল'ৰা হ'লে ভীমকল লাগিব মানে ছোৱালী ল'ৰা যদি মৃত্যু হয় তেনেহ'লে মানে এই চেনিকল বা মনিয়া কল বুলি কয় আৰু সেইটো লাগে কিন্তু ছোৱালী হ'লে তাত ভীমকল লাগে ভীমকলৰ লগত বিয়া দিয়ে আচ্ছা ছোৱালী হ'লে আৰু সেই চেনি চম্পা জাতীয় লগত দিয়ে আৰু ভীমকলটো মতা মানুহ বুলি ধৰা যায় আৰু এই ধৰক কেঁচুৱা ল'ৰা ছোৱালী ধৰক জন্ম হৈ মৃত্যু হ'ল বা জন্ম 2-3 মাহৰ ভিতৰত যদি তেনেকুৱা মৃত্যু হয় সেইবিলাক পুতি পেলোৱা হয় থৈ দিয়ে আৰু এনেকুৱা হয় নেকি যে কেঁচুৱা এটা জন্ম হ'ল তাৰ 2 দিন বা এদিনৰ ভিতৰতে মৰি গ'ল তাৰ কিবা চোৱা তোৱা হেৰি কৰাৰ ক্ষেত্ৰত চোৱাটো খেদে না এই ডাঙৰ মানুহৰ নিচিনাই খোজবাট নিদিয়ে আৰু চোৱাটো খেদাই পানী ছটিয়াই খুচিকৰণ কৰে আৰু আচ্ছা খুচিকৰণ কৰিলে হয় এনে ডাঙৰ মানুহৰ নিচিনা বোলে 3 দিনত তিলনি পাতিব লাগিব বা আকৌ কৰম কোৱাচ কৰিব লাগিব সেইবিলাক সেই চিষ্টেমটো নাথাকে আৰু দাঁত গজিলে আমাৰতো যদি দাঁত ভাঙে দাঁত গজে তেতিয়াহ'লে কৰম কৰিব লাগে বুলি আমাৰ পৰম্পৰা এটা আছে
সৰুকে হ'লেও সি দাঁত গজিলে মানে দিবই লাগিব সৰুকে হ'লেও আৰু ইন জেনেৰেল ধৰক 3 দিনত তিলনি পাতে আপোনালোকৰ 3 দিনত আজিকালি পাতে আগৰ চিষ্টেমটো নাছিল কিন্তু আগতে কি কৰে তেলনি নাপাতি যিদিনাখন মৃত্যু হয় সিদিনাখনেই আচলতে খুচীকৰণ কৰে তেলনিৰ মানে যিটো ভাগ তেলনিৰ যিটো ভাগ বতৰা সেইটো সিদিনাখনেই মানে লগে লগে আহি ৰাইজে কৰা আছে এতিয়া মানে দেখি মানে এতিয়া মানে তেলনি কিন্তু ইন অৰিজিনেলি মানে সেইটো চিষ্টেম নাছিলে তিলনি চিষ্টেমটো নাছিলে আজিকালি আকৌ কি কৰে বাথুৰ নিয়ম মতে যিটো মানে ধৰি ললো আজি মৰিলে সন্ধিয়া সময়ত মানে তেওঁৰ আত্মাই যাতে স্বৰ্গত পায় তাৰ প্ৰতি আৰজ গাব আৰজ গাই যিবিলাক ফুল পাত থাকিব সেইটো আকৌ কি কৰে এনেকুৱা ঢাকি লৈ তাক উল্টা পাকে এনেকা কৰি থৈ আহে নেপেলায় এটা নিৰ্দিষ্ট গছৰ গুৰিত থৈ আহে আৰু থৈ আহিব 3 দিন হ'লেহে 3 দিনৰ গোটেইখিনি লগ লগাই সেইটো পেলোৱা যাব খুচি হ'ল আচ্ছা সেইটো কৰে তাৰপিছত আৰু 10 দিনৰ দহা চিষ্টেমটো নাই চাগে আপোনালোকৰ তেনেকুৱা নাই আমাৰতো দহা দিনাখনতো কি কয় জ্ঞাতি বহা বুলি কয় আমাৰ জ্ঞাতি জনাই বুলি কয় আচলতে সিদিনাখনে শ্ৰাদ্ধ হয় ন শ্ৰাদ্ধৰ হেৰিটো প্ৰক্ৰিয়াটো কেনেকুৱা শ্ৰাদ্ধটো এনেকুৱা হয় যে অলপ থাকি গ'ল হয় যিজন মৃত্যু হোৱা ব্যক্তিজনক যেতিয়া শ্মশানলৈ নিয়া হ'ব হয় দাহ কৰা হয় বা কবৰ দিয়াৰ পিছত যিসকল ব্যক্তিয়ে মানে দাহ কৰে বা কবৰ দিয়ে সেইসকলে যেতিয়া ঘৰলৈ ঘূৰি আহোঁতে কি কৰা হয় মানে ঘৰ আহি পোৱাৰ আগমুহূৰ্তত পদূলিৰ সন্মুখত সেইসকলক মানে খুচীকৰণৰ কাৰণে কি কৰা হয় যে হেৰি দিয়া হ'ব শুকান খেৰ দি জুই জ্বলোৱা হ'ব জুই জ্বলাই এটা মানে হেৰিত আগলতি পাতত হেৰি দিব শুকুতা পাত মিঠাতেল কপা আৰু সৰু তামোল কাটি দিয়া হয় পাণ আৰু লগতে তুলসী পাত সেই শ্মশানত যোৱা ব্যক্তিসকলে মানে সেই শুকুতা পাত তামোল পাণ তুলসী পাত মিঠাতেল যিটো তুলাত দিয়া হয় সেইটো মানে হাতত সানি মানে জুইত সেক দিয়াৰ পিছত মানে যিজন বামুণ ধৰা হয় সেই বামুণজনে পানী ছটিওৱাৰ পিছত মানে খুচীকৰণ কৰা হয় তেতিয়া সেই ব্যক্তিসকলে ঘৰত সোমাব পাৰে ঘৰত সোমাই চিধাই চোতালত বহিব আৰু মানে শ্মশানৰ পৰা আহোঁতে যদি ক'ৰবাত পানী পোৱা যায় তেতিয়াহ'লে সেই ব্যক্তিসকলে মানে গা পা ধুই আহিবলগীয়া হয় আৰু তিতা মানে কাপোৰে আহিয়ে মানে ঘৰৰ পৰা আহি চোতালত বহিব লাগিব বহি লৈ তামোল পাণ এযোৰ দিব দি তেওঁলোকে ক'ব যে আপোনালোকৰ মোৰ দেউতা বা মোৰ পৰিয়ালৰ মানুহটোক সৎকাৰ কৰোঁতে আপোনালোকে কোনোবা কষ্ট পাব পাৰে সেইটো যাতে আপোনালোকে মৰিখন কৰে আৰু তাতেই আমাৰ নিয়ম মতে কি কৰে শ্ৰাদ্ধ কেতিয়া হ'ব নহ'ব সেই দিনটো তাতেই আলোচনা কৰে আচ্ছা কেইদিনীয়া হ'ব দিন তাৰিখ চাই লৈ পৰিয়ালৰ সামৰ্থ্য অনুযায়ী আৰু তেতিয়াই কৰে 11 দিন কৰিম দে 11 দিনে 11 দিন কৰিলে মোটামুটি হেৰি কৰিব লাগে দাহ কৰিব লাগে আচ্ছা দাহ কৰিলে মানে 11 দিনৰ ভিতৰত কবৰ দিলে ৰাইজে 11 দিনত মানে কৰমটো নিবিচাৰে আচ্ছা মৃতকৰ ব্যক্তিজন মানে গেলি পচি শেষ হৈ নাযায় আচ্ছা সেইটো মানে বেছি দিন বিচাৰে 3 মাহ হয় তাৰপিছতে সেইটো কৰি উঠি দিন তাৰিখ ল'লে তেনেকুৱা আমাক খৰি ফালাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমাৰ ৰাইজে কৰিবহি তেনেকৈয়ে কৰে আৰু যেনে নতুন এজন সন্তান যেতিয়া জন্ম হ'ব জন্মৰ দিনাখনেই কি কৰে প্ৰথমতে এই নাৰী কাটাটো কৈছিলোঁ নাৰী কাটিব বুঢ়ীসকলে নাৰী কাটি যিদিনাখন মানে নাৰীটোক কৰিব কৰা দিনাখন নিজৰ কুললৈ উঠাই লয় আচ্ছা তেতিয়াহে নিজৰ কুলত জন্মদিনাখনো কৰে কিছুমানে আকৌ সিদিনাখনো কৰে যে আগতে তই গংগাৰ আছিলে নে মিয়াই আছিলে আমি একো নাজানো তই যিহেতু এতিয়া বড়োৰ ঘৰত জন্ম হ'লি আজিৰ পৰা তই বড়ো হ'লি বুলি একদম মদটো লুগায়ে দিয়ে আজিৰ পৰা বড়ো হ'লি তই এইটো বড়ো ঘৰত জন্ম হ'লি তই বড়ো হ'লি এনেই এই কৰম প্ৰক্ৰিয়াটোত আচলতে কেনেকুৱা ধৰণৰ হয় ধৰক
ভোজ ভাতৰ এই চিষ্টেমটো বা এই তাত আৰু কি ৰীতি নীতি কেনেকুৱা ধৰণৰ মাইকী মানুহ হ'লে 7 সাঁজ ভাত আগবঢ়াব লাগে কৰম দিনাখনটো বাদ দিয়ে আৰু হয় কৰম দিনাখনতো বাদ দি তাৰ আগমুহূৰ্তত দিনত 2 সাঁজকে সেইটো হিচাপত মাইকী মানুহ হ'লে 7 সাঁজ আৰু মতা মানুহ হ'লে 5 সাঁজ তাৰমানে ভাত 5 বাৰ ধৰক হেৰি তৰকাৰী 5 বাৰ ভাজি বনালে 5 বাৰ সেইটো মতা মানুহৰ ক্ষেত্ৰত মাইকী মানুহ হ'লে 7 সাঁজ মানে বনাই তাৰ সেইটো যেতিয়া কৰম হ'ব ধৰা আজি কৰম হ'ব মানে 5 সাঁজ 7 সাঁজ মানে শেষ কৰাৰ পিছত কৰ্মৰ দিনাখনো আৰু মানে 7 বাৰ বনাব লাগিব যদি মাইকী মানুহৰ 7 বাৰ মতা মানুহ হ'লে 5 বাৰকে আৰু সেইটো বনোৱাৰ পিছত কি কৰা হয় ৰাইজেও কিছু মানে দান ছটিয়াবৰ কাৰণে মানে চাউল তাউল নিয়ে সেইটো ৰাইজৰ ভাকু বনাব খেদা বুলি কয় সেইটো মানে ভাত বনাই বা তাৰ তৰকাৰী ভাজি বনাই গোটেইখিনি মানে হেৰিত ভৰোৱা হয় খাঙিত মানে আমাৰ পিণ্ডদানৰ ব্যৱস্থাটো কৰা হয় আৰু সেইটো কৰাৰ পিছত মানে গোটেই কামখিনি মাইকী মানুহ হ'লে যিবিলাক প্ৰয়োজনীয় কাম কৰে ধৰা বোৱা কটাৰ পৰা মানে মাকু আদি কৰি ৰাখ এইবিলাক অৰিজিনেল নহ'লেও মানে আৰ্টিফিচিয়েলি বনোৱা যায় আৰু মানে যদি মতা মানুহ হয় নাঙল কলৰ বনাব কাঠৰ বনাব মানে নাঙল চাঙল ইটো সিটো মানে কোৰ চুৰ সেইবিলাক পুৰণি থাকিলে পুৰণি কোৰো দিয়া হয় সেইবিলাক মানে পিণ্ডদানত সেইটো দি থৈ অহা হয় আৰু নদীৰ পাৰত আৰু পিণ্ডদানতো আকৌ কথা আছে মতা মানুহ হ'লে মানে জোৰকে 5 জোৰ মানে চাৰিওফালে হেৰি কৰিব লাগিব কলৰ পাত বহাব লাগিব আৰু তাৰপিছত মাইকী হ'লে 7 জোৰ লাগিব তাৰ বাদেও আকৌ এক্সট্ৰাকে মানে এজোৰ দিয়া হয় সেইটো মতাই হওক বা মাইকী মানুহ হওক সেইটো মানে অপদেৱতা আৰু তাৰ কাৰণে হেৰি দিয়া হয় আৰু সেই পিণ্ডুত নিয়া যিবিলাক মানে পিঠা পনা ভাত ভাজি যিখিনি বনোৱা হয় সেইখিনি মানে প্ৰত্যেকটো কলৰ পাতত মানে হেৰি দিয়া হয় আৰু তাৰপিছত এই মানে চাইডত যিটো দিয়া হয় এযোৰ কলপাত তাকো মানে ছটিয়াই দিয়া হয় আৰু তাৰপিছত পিণ্ডু নিয়াৰ পিছত পিণ্ডুৰ লগতে মানে চৰাই পোৱালিও এৰি দিয়া হয় চৰাই পোৱালিও এৰি দিয়া হয় আৰু এটা মানে চৰাই মানে বলিও দিয়া হয় আজিকালি নিদিয়ে এৰিয়ে দিয়ে পিণ্ডু দিয়া ব্যক্তিসকল যেতিয়া ঘৰলৈ ঘূৰি আহিব ঘূৰি অহাৰ পিছত আকৌ এই চিষ্টেমটো আছে যে ঘৰৰ সন্মুখত মানে শুকান খেৰেদি জুই জ্বলাই আকৌ এই শুকুতা পাত মিঠাতেল তামোল পাণ তুলসী পাত সেইখিনি মানে সানি লৈ আকৌ জুইত সেকিব তাৰপিছতহে মানে গোটেই মানুহখিনি ঘৰত সোমাব পিণ্ডু দান দিয়া কেইজনে তাত ৰাইজে বহি শুকুতা পাত প্ৰথমে মৃতকৰ ব্যক্তিৰ কাৰণে মানে বনাব সেইটো মাইকী মানুহ হ'লে 7টা ভাগ মানে আগলতি পাতত দিব মতা মানুহ হ'লে 5 ভাগ আৰু মাইকী মানুহ হ'লে 5 ভাগ 7 ভাগ দিয়াৰ পিছত মানে সেই যেতিয়া পৰ্বটো শেষ হ'ব মানে সেইটো আগবঢ়ালে আৰু বঢ়োৱাৰ পিছত মানে সেই পৰ্বটো শেষ হোৱাৰ পিছত আকৌ এটা পৰ্ব আহিব মানে আমাৰ যিজনে মানে হেৰি ভাত বঢ়ায় সেই মানুহজনৰ মানে ইয়াত মানে হাতত এটা হেৰি ৰছী বান্ধি দিয়ে সেইটো লঘোণ দিয়া বুলি কয় সেই লঘোণটোক আগৰ যিটো প্ৰথম অৱস্থাৰ পৰা ভাত বঢ়াব সেই লঘোণটোক ছিগি নতুন লঘোণ এই মানে হেৰি দিয়া হয় হেৰি পিছত শুকুতা পাত আগবঢ়োৱাৰ পিছত ৰাইজেও এক্সট্ৰাকে বনোৱা যিটো শুকুতা পাত সেইটো ৰাইজৰ কাৰণে এক্সট্ৰাকে বনোৱা হয় সেইটো ৰাইজে খাব খোৱাৰ পিছত উচিন বাওনাই বুলি কয় তেতিয়া মাইকী মানুহ হ'লে হেৰি হেৰি বাওঁফালৰ গাহৰি হেৰি আৰু কামিহাৰৰ বাওঁফালৰ মাংসটো মানে 7 টুকুৰা কি কৰিব জুইত পৰিব পৰি সেইটো মানে হেৰিটো আগবঢ়োৱা হয় আৰু যদি মতা মানুহ হয় তেতিয়াহ'লে হেৰি সোঁফালৰ 5 ডোখৰ সেইটো সেকি মানে হেৰিত আগবঢ়োৱা হয় তাতেই আকৌ কি কৰিব যে পৰিয়ালৰ প্ৰত্যেকজনে মানে কি কৰিব পাৰে কাৰোবাৰ যদি ধৰ মূল্যৱান বস্তু সোণ কোনোবা পইচা
বা কাপোৰ কানি সেইবিলাক মানে হেৰি কৰে আৰু আগবঢ়ায়, কিন্তু সেই কাপোৰখিনি পেলাই দিয়া নহয়। যিজন মানে মালিক আৰু গৃহস্থী সি আকৌ ঘূৰাই পাব। মই সোণ দিছো যদি মই ঘূৰাই পাব, যোনে যিটো বস্তু দিয়ে নিজা বস্তুবিলাক ঘূৰাই পোৱা যায় আৰু এইবিলাক বস্তু আগবঢ়াই কয় মানে কি যে এইবিলাক বস্তুৰ প্ৰতি তুমি আজিৰ পৰা দৃষ্টি নিদিবা, তোমাক আজিয়ে দিলো আৰু তুমি এতিয়া আমাক আকৌ উভতাই দিয়া। তোমাৰ যি বস্তু আছিলে আমি তোমাক মানে লোভ লালসাটো মানে আজিৰ কৰিব নালাগে আৰু সুখে শান্তিয়ে থাকিব দিয়া। সেইটো কথা সেইখিনি পৰ্ব শেষ হোৱাৰ পিছত মানে যিজন ভাত আগবঢ়ায় সেই ভাত আগবঢ়োৱাজনৰ লঘোণটোক আকৌ শেষবাৰৰ বাবে ছিগিব। তেতিয়া ছিগাটো কি কৰে, যিখন হাতত মানে হেৰিটো থাকিব সেইটো হাতৰ মানে হেৰিটো ৰছীডাল ধৰি আৰু তাৰপিছত এই যিটো মানে ফুকুতা পোৱাত বনোৱা যিটো হেৰি সেইটো ছিগি দিয়ে। সূৰ্যৰ ফালে চাই সেইটো ছিগি দিয়ে। ছিগি দিয়াৰ পিছত মানে সেইটো শেষ। আকৌ এটা পৰ্ব আছে, মানে মৃতকৰ ব্যক্তিজনক যিসকলে মানে কান্ধ দিছিলে, মানে কঢ়িয়াই লৈ গৈছিলে কান্ধ ভাৰ নমোৱা, সেইটো চিষ্টেম এটা আছে। যদি পৰিয়ালৰ লোক হয় তেতিয়াহ'লে কান্ধ ভাৰ মানে ননমায়। যদি সমাজৰ ব্যক্তি হয় তাৰ মানে হেৰি দি তোলাই দি কি কৰে, হেৰি তোলাত মিঠাতেল সানি মানে কান্ধত নমাই দিয়ে যাতে সেই বিষ ব্যাধিবিলাক নাইকিয়া হওক। সেইটো চিষ্টেম এটা আছে। মানে তোলা দি মিঠাতেল হেৰি কৰি মানে কান্ধত হেৰি কৰি দিয়া, নমাই দিয়ে, কাণ নমোৱা চিষ্টেম মানে সেইটো এটা আছে। সেইটো এটা চিষ্টেম আৰু আমাৰ বড়োসকলৰ মাজত বিশেষকে আছেই। আৰু আমাৰ গাঁৱত সেইটো এটা চিষ্টেম আছে কি, মোৰ পিতৃ মাতৃ মানে মৃত্যু হ'লেই যে আমি ফুৰাব লাগিব সেইটো নহয়। মাক দেউতাক মানে মৃত্যু হোৱাৰ লগে লগে আমি চুলি ফুৰাবই লাগিব। যিদিনাখন প্ৰথম ভাত বঢ়োৱা হয় তাৰ বাদেও পৰিয়ালৰ যিসকল মানে হেৰি আৰু এই সম্বন্ধীয় লোক আছে মানে পৰিয়ালৰ ব্যক্তি, আমাৰ যদি বয়সস্থজনে যদি ঢুকাইছে তেতিয়াহ'লে আমি তলৰ যিখিনি বয়সৰ গোটেইখিনিয়ে চুলি ফুৰাব লাগিব। সেইটো চিষ্টেম আছিলে, এতিয়াও অলপ নোহোৱা হৈছে, বহুতেই নকৰে। মানে মাক দেউতাকৰ বাদেও পৰিয়ালৰ বয়োজ্যেষ্ঠজন যদি ঢুকায় মানে সৰুসকলে চুলি ফুৰাব লাগিব। মোৰ মা দেউতা নহ'লেও মোৰ খুৰা হ'লেও মানে ফুৰাব লাগিব। সেইটো চিষ্টেম আমাৰ ইয়াত আছিলে, কিন্তু এতিয়া কমিছে, এতিয়া নোহোৱা হৈছে আৰু সেইখিনি তাৰপিছত আকৌ মূল কৰ্মৰ সেই বস্তুখিনি ধৰক পিণ্ডদান দি আহিলে কিবা সেই কাণ নমালে, তাৰপিছত আপোনালোকৰ মানে হেৰি কৰিব, দান ছটিয়াই আৰু দান ছটিয়াত মানে কঢ়ি দিয়ে আৰু ধৰক তামোল পাণ দিয়ে, চাউল আৰু টকা পইচা দিয়ে, কিছুমানে ৰুমাল পৰ্যন্তও দিয়ে। মানে সৰু সৰু বস্তু আৰু যিবিলাক নেকি ছটিয়াব পৰা যায়। মানে নিয়ম মতে কি কৰে, মাইকী মানুহ হ'লে 7 বাৰ ছটিয়াব লাগে, মতা মানুহ হ'লে 5 বাৰ ছটিয়াব লাগে। এতিয়া ৰাইজক মানে দান ছটিয়াও বুলি কয়। সেইটো কি কৰে, প্ৰথম অৱস্থাত মানে চোতালত সৰু সৰু ল'ৰা ছোৱালীক মানে বহুৱাব আৰু প্ৰথম যিটো আঘাতৰ ফালৰ পৰা মানে যিজনে ভাত বঢ়ায় তেখেতক বহুৱাই দিয়া হয়। তাৰপিছত গোটেই ঘূৰণীয়াকৈ আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে মানে বহাৰ পিছত সেইটোত কি কৰে, মানে যি বিধৱা তিৰোতা, সেই বিধৱা তিৰোতাসকলে তাত কি কৰে, যিজন মৃত্যু হৈছে সেই সম্বন্ধৰ মানে আমি কি বুলি কওঁ, বৌ বা আইতা ককা তেনেকুৱা পোৱা মানে সম্বন্ধৰ আৰু সেই তিৰোতাসকলে কি কৰে, মানে তাত ভাত বঢ়ায় আৰু যেনেকুৱা ধৰণৰ মানে আমাৰ বৌ ভাত মানে হেৰি দানৰ কাৰণে তাত মানে হেৰি কৰে আৰু বিলাই দিয়ে, কিন্তু সেই ভাত কোনেও গ্ৰহণ নকৰে। তাৰপিছত কি কৰে, এনেকে বগা কাপোৰ এটা সেইটো দিয়াই উঠি এনেকে বগা কাপোৰ এটা দি লৈ তাৰপিছতে বুঢ়া মেঠাসকলে দুআষাৰ ক'ব আৰু বিশেষকৈ মানে কুল্ল নদী কুল্ল পল্ল সময় পল্ল এনেকে কৰি তেওঁলোকে তই মৰিলি যদিও মৰিলি, তই নিজে মৰিছো যদিও মৰিলি, বেমাৰে নিছে যদিও গ'ল, তই দুখ নকৰিবি, আজিৰ পৰা তোৰ ভাগ তই, আমাৰ ভাগ আমাৰ। ইমান ৰাইজৰ যিমানবোৰ লেঠা পেঠা আছিলে আমি গোটেইখিনি মাৰি দিলোঁ। তই যাতে স্বৰ্গত থাকিলেও, মৰ্তত থাকিলেও, পাতালত থাকিলেও তই তাৰ পৰা যাতে আমাৰ সেই পৰিয়ালটোক বেয়া দৃষ্টি নাচাওঁ, তোক আজিৰ পৰা আমি বিদায় দিলোঁ, তোৰ ভাগ তোৰ, আমাৰ ভাগ আমাৰ।
আচ্ছা সেইটো কৰি দিয়ে আৰু হয় সেইটোৱে আৰু সেইটো কৰোৱাৰ পিছত ধান ছিটাই ধান ছিটোৱাৰ পিছত মানে সেইখিনি চাফা কৰি তাত মানে প্ৰথম অৱস্থাত মানে বয়সস্থসকলকে খুৱায় আজিকালি চিষ্টেমটো অলপ বদলিছে মানে আমাৰতো একদম চোতালত বহিবই লাগিব কিবা নহয় প্ৰথম অৱস্থাটো মানে চোতালত বহিবই লাগিব এটা শাৰী তাৰপিছত চিষ্টেমটো আজিকালি বদলিছে গতিকে ডেস্ক বেঞ্চত বাকীখিনি গুচি যায় কিন্তু প্ৰথম শাৰী যিটো ধান ছটিওৱা শাৰী তাৰ নেক্সটৰ যিটো শাৰী সেইটো চোতালত হ'বই লাগিব আৰু চোতালত মানে হেৰি ছায়ামৰা বুলি কয় আমাৰ যিটো সেইটো দিব নোৱাৰে বিশেষকৈ সকামত সেইটো নিদিয়ে আৰু যিটো ছাইমাৰা দিয়া হয় সেইটো মানে মৃতকৰ কাৰণে সাধাৰণতে হেৰিত ঘৰত লাগিব নাপায় আৰু মাৰলি বা খুঁটা সেইবিলাক মানে ঘৰৰ লগত কোনো সংলগ্ন কৰিব নালাগে ইন জেনেৰেলি সেই কৰ্মত সেয়া মানে বিশেষকৈ মাংস গাহৰিটো থাকিবই কম্পালচৰি নেকি পৰিয়ালৰ সামৰ্থ্য অনুযায়ী সেইটো মানে ডিমাণ্ড নহয় আৰু ডিমাণ্ড নহয় আৰু সকামত ৰাইজে মানে হেৰি দিয়ে কি বুলে সাহায্য আৰু ঘৰৰ পৰিয়ালৰ বংশ পৰিয়ালৰ মানুহখিনিও বংশ পৰিয়ালৰ এটা ধৰা বন্ধা আছেই নিৰ্দিষ্ট এটা ডাঙৰ বিয়া বা সকাম তেনেকুৱা ক্ষেত্ৰত মানে 2-300কে পৰিয়ালৰ মানুহে দিবই লাগিব আৰু ৰাজহুৱাভাৱে এটা মানে বান্ধি দিয়া হৈছে আমাৰ দক্ষিণ বাংশৰ চাইডত মানে হেৰি দিয়া হৈছে 50 টকা দিবই লাগিব প্ৰতি ঘৰে এইটো চাইডতো 50 টকাই নেকি 50 টকা মানে হ'ব মানে যিহেতু বস্তুৰ মূল্য বৃদ্ধি হৈছে এইফালৰ পৰা মানে প্ৰতি ঘৰে 50 টকাকে দিব লাগিব আৰু মানে সাহায্যৰ বাবে নাই বিয়া বাৰুতো আৰামছে চলি যায় আমাৰ আজিকালি মানে বিয়া বাৰুতো তেনেকুৱাই চলে শ্ৰাদ্ধবিলাকতো আচলতে কি হয় আমি যি দেখিছোঁ মানে কৰিও পাইছোঁ বিয়া হ'লেও মিনিমাম 6-7 হাজাৰ টকা উঠি যায় আৰু শ্ৰাদ্ধটো সেই 6-7 হাজাৰ টকা উঠি জাষ্ট মানে আমাৰ ইয়াতে হ'লে শ্ৰাদ্ধ হ'লে কি হয় ইমানেই সহজ হৈছে মাত্ৰ পৰিয়ালটো সিহঁতে যদি গাহৰি দিয়ে গাহৰিৰটো জাষ্ট